নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ LP আৰু UPৰ ক্ষেত্ৰত 5খন জিলাৰ কাট অফৰ সামগ্ৰিক বিশ্লেষণ। এই ক্ষেত্ৰত যোৱাবাৰৰ ফাইনেল যি মেৰিট লিষ্ট প্ৰকাশ পাইছিলে আৰু এই বছৰৰ ভেকেঞ্চি তালিকা, কেটেগৰী ষ্টাৰ ব্ৰেকআপ আৰু বিভিন্ন ভিডিঅ'ৰ যোগেদি আপোনালোকৰ পৰা কমেণ্ট ছেকশ্যনত পোৱা আপোনালোকৰ নম্বৰসমূহ, এই সকলোখিনি দিশ চাই আমি এক সামগ্ৰিক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। প্ৰথমে আমি হাতত তুলি লৈছোঁ শোণিতপুৰ জিলাৰ ক্ষেত্ৰত LPত। OBC আৰু MOBCৰ ক্ষেত্ৰত যোৱাবাৰ 17টা পোষ্ট আছিলে, এইবাৰ 40টা। পোষ্টৰ সংখ্যা যথেষ্ট বাঢ়িছে। যোৱা বছৰ তালিকাৰ শীৰ্ষত আছিলে যিজন প্ৰাৰ্থী, তেখেতৰ নম্বৰ আছিলে 220.133, পুৰণি পদ্ধতিত যিহেতু যোগ কৰা হৈছিল। এইবাৰ অৱশ্যে নতুন পদ্ধতিত কৰা হ'ব। আৰু টেটত তেখেতৰ নম্বৰ আছিলে 57.333 আৰু কাট অফ আছিলে, অৰ্থাৎ 17 নম্বৰত থকাজনৰ নম্বৰ আছিলে 204.733 আৰু টেটত নম্বৰ আছিলে 55.333 আৰু টেটৰ নম্বৰসমূহ আছিলে এনেধৰণৰ: 55ৰ পৰা 59%ৰ ভিতৰত পোৱা প্ৰাৰ্থী আছিল 7জন, 60ৰ পৰা 64ৰ ভিতৰত পোৱা আছিলে 2জন আৰু 65+ আছিলে 8জন প্ৰাৰ্থী। SC ক্ষেত্ৰত আছিলে 13টা পোষ্ট, এইবাৰ প্ৰায় দুগুণেই, 24টা পোষ্ট, দুগুণতকৈ অলপ কম। আৰু তালিকাৰ 1 নম্বৰ থকাজনৰ নম্বৰ আছিলে 206.467 আৰু টেটৰ নম্বৰ আছিলে 62.667%। কাট অফ আছিলে 196.948, মনত ৰাখিব 200ৰ তলত আছিলে। আৰু টেটত নম্বৰ আছিলে 61.333, যিহেতু এইবাৰ যোৱাবাৰতকৈ পোষ্টৰ সংখ্যাও বেছি। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ 3জন, 60ৰ পৰা 64লৈ 8জন আৰু 65+ত আছিলে 2জন। ST হিলছৰ ক্ষেত্ৰত 1টা পোষ্ট আছিলে আৰু তেখেতৰ নম্বৰ আছিলে পুৰণি পদ্ধতি মতে 168.33 আৰু টেটৰ নম্বৰ আছিলে 57.333। ST প্লেইনছৰ ক্ষেত্ৰত 11টা পোষ্ট আছিলে, এইবাৰ অৱশ্যে 1টা পোষ্ট কম, 10টা পোষ্ট আছে। ST হিলছৰ ক্ষেত্ৰত যোৱাবাৰ 1টা আছিলে, এইবাৰ কিন্তু 19টা আছে, গতিকে ST হিলছৰ ক্ষেত্ৰত যথেষ্ট কমি যাব। ST প্লেইনছৰ ক্ষেত্ৰত অৱশ্যে 1টা পোষ্ট কমহে, এইবাৰ যোৱাবাৰ 11টা আছিলে, এইবাৰ 10টা। তালিকাৰ শীৰ্ষত থকা জনৰ নম্বৰ আছিলে ST প্লেইনছৰ ক্ষেত্ৰত 211.857 আৰু টেটত পাইছিলে 66%। কাট অফ আছিলে 193.867 আৰু টেটত পাইছিলে 58.667। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ আছিলে 3জন প্ৰাৰ্থী, 60ৰ পৰা 64%ৰ ভিতৰত 5জন আৰু 65+ত আছিলে 3জন প্ৰাৰ্থী। আনৰিজাৰ্ভৰ ক্ষেত্ৰত যোৱা বছৰ 49টা পোষ্ট আছিলে, এইবাৰ প্ৰায় 5 গুণমান পোষ্ট বেছি। যোৱাবাৰ আছিলে 49টা, এইবাৰ 223টা, গতিকে বহুতে শোণিতপুৰৰ ক্ষেত্ৰত আনৰিজাৰ্ভত আশা কৰিছে কম নম্বৰ থকা প্ৰাৰ্থী এইবাৰ। আৰু যোৱাবাৰ যি 49টা পোষ্ট আছিলে, তাত টপ অফ দি টেবুল আছিলে 235.600 আৰু টেটৰ নম্বৰ আছিলে 76%। কাট অফ আছিলে 213.623, কিন্তু এইবাৰ যিহেতু 5 গুণ বেছি, যথেষ্ট কাট অফ যোৱাবাৰতকৈ কমিব। আৰু এইবাৰ যিহেতু NISৰখিনি সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ কাৰণে ফ্ৰেছ নিযুক্তিৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে, BEdখিনিও নাই, কণ্ট্ৰেকচুৱেল টিচাৰসকলো যিহেতু তেওঁলোক স্পেচিয়েল ৰিক্ৰুইটমেণ্ট হেৰি কৰা হৈছে তেওঁলোকক, গতিকে এইবাৰ আৰু ইয়াৰ আগতে 2-3টা নিযুক্তিও হৈছে। এই সকলোখিনি দিশ চাই শোণিতপুৰ জিলাৰ ক্ষেত্ৰত সকলো কেটেগৰীতে পোষ্ট বেছি, কেৱল মাত্ৰ ST প্লেইনছৰ ক্ষেত্ৰত 1টা পোষ্ট কম, বাকীখিনিত প্ৰায় 2 গুণ 3 গুণ। আনৰিজাৰ্ভৰ ক্ষেত্ৰত প্ৰায় 5 গুণ পোষ্ট আছে যোৱাবাৰতকৈ বেছি। এই সকলোখিনি দিশ চাই আমি এটি বিশ্লেষণ আপোনালোকক দিব বিচাৰিছোঁ শোণিতপুৰৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব। আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত যি 49টা পোষ্ট আছিলে, 60ৰ পৰা 64% পোৱা টেটৰ প্ৰাৰ্থী আছিলে 8জন, 65ৰ পৰা 69লৈ 8জন আৰু 70+ত আছিলে 33জন। গতিকে আমি যদি চাওঁ শোণিতপুৰৰ ক্ষেত্ৰত টি টাইপছৰ এইবাৰ 23টা পোষ্ট আছে। টি টাইপছৰ ক্ষেত্ৰত সমগ্ৰ অসমতে বহুখিনি পোষ্ট ওলাইছে, গতিকে টি টাইপছৰ ক্ষেত্ৰত যি 23টা পোষ্ট ওলাইছে, তাত আমি কম নম্বৰ থকা প্ৰাৰ্থীসকলো সুযোগ পাব। যিসকল প্ৰাৰ্থী নতুন পদ্ধতি মতে 55 আছে, তেওঁলোক সুৰক্ষিত জন বা ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ টি টাইপছৰ ক্ষেত্ৰত। PWDৰ ক্ষেত্ৰত 27টা পোষ্ট, এতিয়া PWDৰ ক্ষেত্ৰতো কম্পিটিশ্যন সিমান বেছি নহয়,
সমগ্ৰ অসমত যথেষ্ট পোষ্ট ওলাইছে গতিকে 55.5 বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল PWDৰ ক্ষেত্ৰত সুৰক্ষিত জোনত আছে বুলি আমি ক'ব পাৰোঁ ST হিলছৰ ক্ষেত্ৰত 19টা পোষ্ট আছে গতিকে যথেষ্ট পোষ্ট প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম গতিকে 54 যিসকলৰ আছে তেওঁলোক সুৰক্ষিত জোনত আছে বুলি আমি ক'ব পাৰোঁ ST প্লেইনছৰ ক্ষেত্ৰত 10টা পোষ্ট গতিকে ST প্লেইনছৰ ক্ষেত্ৰত কিছু কম্পিটিশ্যন থাকিব তথাপিতো নতুন পদ্ধতি মতে যিসকল প্ৰাৰ্থী 57 আছে তেওঁলোকক সুৰক্ষিত জোনত বুলি ধৰিব পাৰোঁ 57 বা তাতকৈ বেছি থকাসকল SCৰ ক্ষেত্ৰত 24টা পোষ্ট আছে গতিকে STৰ ক্ষেত্ৰত ST প্লেইনছতকৈ অকণমান ওপৰত যোৱাৰ সম্ভাৱনা আছে যে 57.5 এটা ছেফ জোন হ'ব পাৰে OBC আৰু MOBCৰ ক্ষেত্ৰত 40টা পোষ্ট আছে গতিকে 59 এটা সুৰক্ষিত জোন হ'ব পাৰে OBC আৰু MOBCৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ ক্ষেত্ৰত 223টা পোষ্ট আছে গতিকে 60 এটা সুৰক্ষিত জোন হিচাপে আমি ধৰিব পাৰোঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত গতিকে শোণিতপুৰৰ ক্ষেত্ৰত আপোনালোকে LP এনেধৰণৰ ফাইনেল মেৰিট লিষ্টত হোৱাৰ এতিয়া আশা কৰিব পাৰোঁ এতিয়া আমি চাম নগাঁৱৰ ক্ষেত্ৰত LPত OBC MOBCত যোৱাবাৰ আছিলে 67টা এইবাৰ পিছে পোষ্টৰ সংখ্যা কমিলে 16টা পোষ্ট কমি গ'ল এইবাৰ আছে 51টা আৰু তালিকাৰ শীৰ্ষত যিজন আছিলে তেখেতৰ নম্বৰ আছে 225.200 আৰু টেটত পাইছিলে 64% আৰু কাট অফ আছিলে 205.050 আৰু পাৰ্চেণ্টেজ আছিলে টেটত 76% আৰু টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ 55ৰ পৰা 59লৈ 32 জন 60ৰ পৰা 64লৈ 23 জন 65ৰ পৰা 69লৈ 8 জন 70 প্লাছত আছিলে 4 জন SCৰ ক্ষেত্ৰত 23টা পোষ্ট আছিলে এইবাৰো 23টা সমান পোষ্ট আছে তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 219.133 আৰু টেটৰ নম্বৰ আছিলে 57.333 কাট অফ আছিলে 200.267 আৰু কাট অফত থকা প্ৰাৰ্থীজনৰ নম্বৰ আছিলে টেটত 56.667 টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ 55ৰ পৰা 59লৈ 7 জন 60ৰ পৰা 64লৈ 7 জন 65ৰ পৰা 69লৈ 4 জন 70 প্লাছত 5 জন প্ৰাৰ্থী আছিলে ST প্লেইনছৰ ক্ষেত্ৰত 15টা পোষ্ট আছিলে এইবাৰ দুগুণতকৈ বেছি 38টা পোষ্ট আছে তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 201.350 টেটত নম্বৰ পাইছিলে 60% কাট অফ আছিলে 188.743 আৰু টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ 55ৰ পৰা 59লৈ 8 জন 60ৰ পৰা 64লৈ 5 জন 65ৰ পৰা 69লৈ 2 জন 70 প্লাছত প্ৰাৰ্থী নাছিলেই আনৰিজাৰ্ভৰ ক্ষেত্ৰত যোৱাবাৰ 59টা পোষ্ট আছিলে এইবাৰ দুগুণ পোষ্ট আছে প্ৰায় বেছিহে আছে দুগুণতকৈ 126টা পোষ্ট আৰু তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 234.750 আৰু টেটত পাইছিলে 60% কাট অফ আছিলে 214.738 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 62.667 টেটৰ নম্বৰবিলাক আছিলে সামগ্ৰিকভাৱে এনেধৰণৰ 60ৰ পৰা 64লৈ 37 জন 65ৰ পৰা 69লৈ 14 জন 70 প্লাছত আছিলে 8 জন এই সকলোখিনি দিশ চাই এইবাৰ তালিকাৰ ভেকেঞ্চি ব্ৰেকআপখিনি চাই নগাঁৱৰ ক্ষেত্ৰত আমি কেনেধৰণৰ এখন দৃশ্যপট দেখিব পাৰোঁ টি টাইপছৰ ক্ষেত্ৰত 20টা পোষ্ট আছে গতিকে 55.5 বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল টি টাইপছৰ ক্ষেত্ৰত সুৰক্ষিত জোনত আছে বুলি আমি ক'ব পাৰোঁ বা ছেফ জোনত আছে বুলি ক'ব পাৰোঁ PWDৰ ক্ষেত্ৰত 19টা পোষ্ট আছে গতিকে 56.5 এটা সুৰক্ষিত জন হ'ব পাৰে নগাঁৱৰ ক্ষেত্ৰত PWD ST হিলছৰ ক্ষেত্ৰত 17টা পোষ্ট আছে গতিকে ST হিলছৰ প্ৰাৰ্থীৰ সংখ্যাও কম গতিকে 54.5 এক সুৰক্ষিত জন হ'ব পাৰে ST প্লেইনছৰ ক্ষেত্ৰত 21টা পোষ্ট আছে গতিকে 56.5 এক সুৰক্ষিত জন হ'ব পাৰে নগাঁৱৰ ক্ষেত্ৰত SCৰ ক্ষেত্ৰত 23টা পোষ্ট আছে গতিকে 57.5 সুৰক্ষিত জন হ'ব পাৰে OBC আৰু MOBCৰ ক্ষেত্ৰত 51টা পোষ্ট আছে গতিকে 58.5 আমি সুৰক্ষিত জন বা ছেফ জন বুলি ধৰিব পাৰোঁ OBC আৰু MOBCৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ ক্ষেত্ৰত 126টা পোষ্ট আছে গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 61 এক ছেফ জন বুলি আমি ধৰিব পাৰোঁ এতিয়া আমি আলোচনা কৰিম ধুবুৰীৰ ক্ষেত্ৰত LPত OBC আৰু MOBCৰ ক্ষেত্ৰত যোৱাবাৰ 26টা পোষ্ট আছিলে এইবাৰ প্ৰায় 5 গুণতকৈও বেছি প্ৰায় 6 গুণ পোষ্ট আছে 112টা পোষ্ট আছে গতিকে ধুবুৰীৰ ক্ষেত্ৰতো কম নম্বৰ থকা বহুতেই আশা কৰিছে এইবাৰ টপ অফ দি টেবুল যোৱাবাৰ আছিলে 222.600 টেটৰ নম্বৰ আছিলে 58% কাট অফ আছিলে 205.595 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 56.667 টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ 55ৰ পৰা 59লৈ 13 জন 60ৰ পৰা 64লৈ 9 জন 65ৰ পৰা 69লৈ 3 জন 70 প্লাছত এজন
SCৰ ক্ষেত্ৰত যোৱাবাৰ 16টা পোষ্ট আছিলে, এইবাৰ প্ৰায় 12টা পোষ্ট বেছি আছে, 28টা পোষ্ট আছে। যোৱা বছৰ তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 210.850, টেটৰ পাৰ্চেণ্টেজ আছিলে 56%, কাট অফ আছিলে 199.067, তে 200ৰ তলত আছিলে, মন কৰিব। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ 9জন, 60ৰ পৰা 64লৈ 3জন, 65ৰ পৰা 69লৈ 3জন, 70+ এজন। ST প্লেইনছৰ ক্ষেত্ৰত 30টা পোষ্ট আছিলে, এইবাৰ দুগুণতকৈ বেছি পোষ্ট, 78টা পোষ্ট আছে। টপ অফ দি টেবুল আছিলে 198.651 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 56.667, কাট অফ আছিলে 188.800। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ 24জন, 60ৰ পৰা 64লৈ 5জন, 65ৰ পৰা 69লৈ এজন, 70+ প্ৰাৰ্থী নাছিলে। আন ৰিজাৰ্ভৰ ক্ষেত্ৰত যোৱাবাৰ 64টা পোষ্ট আছিলে, এইবাৰ 12টা পোষ্ট বেছি আছে, 76 আছে এইবাৰ। যোৱা বছৰ তালিকাৰ শীৰ্ষত থকাজনৰ পুৰণি পদ্ধতি মতে নম্বৰ আছিলে 235.250 আৰু টেটৰ পাৰ্চেণ্টেজটো আছিলে 70%। কাট অফত থকা প্ৰাৰ্থীজনৰ নম্বৰ আছিলে 216.857 আৰু তেখেতৰ টেটৰ নম্বৰ আছিলে 66%। আৰু টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 60ৰ পৰা 64লৈ 42জন, 65ৰ পৰা 69লৈ 18জন, 70+ত 4জন। গতিকে আমি এই সকলোখিনি যদি চাওঁ, এইবাৰ ধুবুৰীৰ ক্ষেত্ৰত LPত কেনেধৰণৰ দৃশ্য প্ৰদৰ্শন দেখিব পাৰোঁ। টি টাইপছৰ ক্ষেত্ৰত যি 11টা পোষ্ট আছে, এই টি টাইপছৰ ক্ষেত্ৰত 55.5 এক সুৰক্ষিত বা ছেফ জ'ন বুলি আমি ধৰিব পাৰোঁ। PWDৰ ক্ষেত্ৰত যি 12টা পোষ্ট আছে, তাত 56.5 এক ছেফ জ'ন বুলি হিচাপে আমি গণ্য কৰিব পাৰোঁ। ST হিলছৰ ক্ষেত্ৰত 18টা পোষ্ট আছে, গতিকে 54 এক সুৰক্ষিত জ'ন বা ছেফ জ'ন হিচাপে বিবেচনা কৰিব পাৰোঁ। ST প্লেইনছৰ ক্ষেত্ৰত 78 পোষ্ট আছে, গতিকে ST প্লেইনছৰ ক্ষেত্ৰত 55.5 বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল ছেফ জ'নত আছে বুলি আমি ক'ব পাৰোঁ। SCৰ ক্ষেত্ৰত 28টা পোষ্ট আছে, গতিকে 57 এক সুৰক্ষিত জ'ন হ'ব পাৰে। OBC আৰু OBCৰ ক্ষেত্ৰত 112টা পোষ্ট আছে, 58 এক ছেফ জ'ন বা সুৰক্ষিত জ'ন হিচাপে আমি বিবেচনা কৰিব পাৰোঁ। আন ৰিজাৰ্ভৰ ক্ষেত্ৰত 76টা পোষ্ট আছে, গতিকে 61 নতুন পদ্ধতি মতে এক সুৰক্ষিত জ'ন হ'ব পাৰে ধুবুৰীৰ ক্ষেত্ৰত। এতিয়া আমি ধুবুৰীৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰী কাট অফৰ কিছু বিশ্লেষণ আগবঢ়াম। OBC আৰু MOBCৰ ক্ষেত্ৰত 38টা পোষ্ট তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 296.461 আৰু টেটৰ নম্বৰ আছিলে 58.667, কাট অফ আছিলে 281.112 আৰু টেটৰ নম্বৰ আছিলে 55.333%। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ 12জন, 60ৰ পৰা 64লৈ 16জন, 65ৰ পৰা 69লৈ 5জন, 70+ত আছিলে 5জন। SCৰ ক্ষেত্ৰত 5টা পোষ্ট আছিলে, তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 284.585, টেটৰ নম্বৰ আছিলে 60%, কাট অফ আছিলে 278.188 আৰু টেটৰ নম্বৰ আছিলে 65.333%। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ এজন, 60ৰ পৰা 64লৈ দুজন, 65ৰ পৰা 69লৈ দুজন, 70+ত প্ৰাৰ্থী নাছিলে। ST প্লেইনছৰ ক্ষেত্ৰত 8টা পোষ্ট আছিলে, তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 268.669, টেটৰ নম্বৰ আছিলে 59.333%, কাট অফ আছিলে 266.295 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 60.667। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ 4জন, 60ৰ পৰা 64লৈ দুজন, 65ৰ পৰা 69লৈ দুজন, 70+ত আছিলে কোনো প্ৰাৰ্থী নাছিলে। আন ৰিজাৰ্ভৰ ক্ষেত্ৰত 59টা পোষ্ট আছিলে, টপ অফ দি টেবুল 322.889 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 64%, কাট অফ আছিলে 292.994, টেটৰ পাৰ্চেণ্টেজ আছিলে 72। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 60ৰ পৰা 64লৈ 33জন, 65ৰ পৰা 69লৈ 15জন, 70+ত আছিলে 11জন। গতিকে সকলোখিনি দিশ চাই আমি ধুবুৰীৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰী টি টাইপছৰ ক্ষেত্ৰত যি 2টা পোষ্ট আছে, কাট অফ 59 বা 59 থকাসকলৰ 59 এক সুৰক্ষিত জ'ন হ'ব পাৰে। PWDৰ ক্ষেত্ৰত 8টা যি পোষ্ট আছিলে, তাত PWDৰ ক্ষেত্ৰতো 59 এক সুৰক্ষিত জ'ন হিচাপে বিবেচনা কৰিব পাৰোঁ। ST হিলছৰ ক্ষেত্ৰত যি 9টা পোষ্ট আছিলে, তাত 57 এক সুৰক্ষিত জ'ন হিচাপে আমি বিবেচনা কৰিব পাৰোঁ। ST প্লেইনছৰ ক্ষেত্ৰত যি 11টা পোষ্ট আছিলে, তাত 60 এক সুৰক্ষিত জ'ন বা ছেফ জ'ন হিচাপে আমি বিবেচনা কৰিব পাৰোঁ। SCৰ ক্ষেত্ৰত যি 14টা পোষ্ট আছিলে, 62 এক সুৰক্ষিত জ'ন হিচাপে বিবেচনা কৰিব পাৰোঁ। OBC আৰু MOBCৰ ক্ষেত্ৰত 19টা পোষ্ট, গতিকে 63 এক সুৰক্ষিত জ'ন হিচাপে বিবেচনা কৰিব পাৰোঁ। আন ৰিজাৰ্ভৰ ক্ষেত্ৰত 28টা পোষ্ট, গতিকে 64 এক সুৰক্ষিত জ'ন হিচাপে আমি
বিবেচনা কৰিব পাৰোঁ। এতিয়া আমি চাম আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত ছায়েন্স টিচাৰ ধুবুৰীত OBC MOBCত যোৱাবাৰ 3টা পোষ্ট আছিলে। টপ অফ দি টেবুল আছিলে 282.564 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 66%। কাট অফ আছিলে 276.107। টেটৰ নম্বৰ আছিলে 62%। SCৰ ক্ষেত্ৰত এটা পোষ্ট আছিলে, কাট অফ আছিলে 270.584 আৰু টেটৰ নম্বৰ আছিলে 66%। ST প্লেন্সৰ ক্ষেত্ৰত দুটা পোষ্ট আছিলে, টপ অফ দি টেবুল আছিলে 265.638 আৰু টেটৰ নম্বৰ আছিলে 60.667 আৰু কাট অফ আছিলে 262.927 আৰু টেটত আছিলে 68%। আন ৰিজাৰ্ভৰ ক্ষেত্ৰত দুটা পোষ্ট আছিলে, টপ অফ দি টেবুল 314.293 তেখেতৰ নম্বৰ আছিলে আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 68.667। কাট অফ আছিলে 305.986 টেটৰ নম্বৰ আছিলে 71.333। এই সকলোখিনি দিশ চাই আপাৰ প্ৰাইমেৰী ছায়েন্স টিচাৰ ধুবুৰীৰ ক্ষেত্ৰত টি টাইপছৰ যি দুটা পোষ্ট আছে 57 এক সুৰক্ষিতজন হ'ব পাৰে। PWDৰ ক্ষেত্ৰত এটা পোষ্ট 58 প্লাছত থকাসকল সুৰক্ষিতজনত আছে বুলি ক'ব পাৰোঁ। ST হিলছৰ ক্ষেত্ৰত 5টা পোষ্ট, গতিকে 57 এক সুৰক্ষিতজন হ'ব পাৰে। ST প্লেন্সৰ ক্ষেত্ৰত 5টা পোষ্ট আছে, গতিকে 60 এটা সুৰক্ষিতজন হ'ব পাৰে। SCৰ ক্ষেত্ৰত 6টা পোষ্ট, গতিকে 62 এটা সুৰক্ষিতজন বা ছেফজন হিচাপে বিবেচনা কৰিব পাৰোঁ। OBC আৰু MOBCৰ ক্ষেত্ৰত 12টা পোষ্ট, গতিকে 63 এটা সুৰক্ষিতজন হ'ব পাৰে। আন ৰিজাৰ্ভৰ ক্ষেত্ৰত 8টা পোষ্ট, গতিকে 65 প্লাছত থকাসকল সুৰক্ষিতজনত আছে বুলি আমি ক'ব পাৰোঁ। এতিয়া আমি আলোচনা কৰিম LPৰ ক্ষেত্ৰত তিনিচুকীয়া জিলা। OBC আৰু MOBCৰ ক্ষেত্ৰত 16টা পোষ্ট আছিলে, এইবাৰ 5টা পোষ্ট বেছি আছে, 21টা পোষ্ট আছে। টপ অফ দি টেবুল 210.519 আৰু টেটত তেখেতৰ নম্বৰ আছিলে 59.33%। কাট অফ আছিলে 205.905। টেটৰ পাৰ্চেণ্টেজ আছিলে 63.333%। টেটৰ মাৰ্কবিলাক আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ দুজন, 60ৰ পৰা 64লৈ 8জন, 65ৰ পৰা 69লৈ দুজন, 70 প্লাছত 4জন। SCৰ ক্ষেত্ৰত 19টা পোষ্ট আছিলে, এইবাৰ 27টা পোষ্ট আছে, এইবাৰ 8টা পোষ্ট বেছি আছে। টপ অফ দি টেবুল 206.529 আৰু তেখেতৰ নম্বৰ আছিলে টেটৰ নম্বৰ 62%। কাট অফ আছিলে 198.617 আৰু টেটৰ নম্বৰ আছিলে 62.667। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ 8জন, 60ৰ পৰা 64লৈ 6জন, 65ৰ পৰা 69লৈ 4জন, 70 প্লাছত 1জন। ST প্লেন্সৰ ক্ষেত্ৰত 9টা পোষ্ট আছিলে, গতিকে ST প্লেন্সৰ ক্ষেত্ৰত এইবাৰ 11টা আছে। টপ অফ দি টেবুল 196.871। টেটৰ নম্বৰ আছিলে 56%। কাট অফ আছিলে 189.533। টেটৰ নম্বৰ আছিলে 67.333। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ 4জন, 60ৰ পৰা 64লৈ 4জন, 65ৰ পৰা 69লৈ 1জন, 70 প্লাছত প্ৰাৰ্থী নাছিলে। আন ৰিজাৰ্ভৰ ক্ষেত্ৰত 48টা পোষ্ট আছিলে, এইবাৰ দুগুণতকৈও বেছি পোষ্ট, 107টা পোষ্ট আছে। টপ অফ দি টেবুল 238.833 আছিলে পুৰণি পদ্ধতি মতে। টেটৰ নম্বৰ আছিলে 69.333। কাট অফ আছিলে 208.738 আৰু টেটৰ নম্বৰ আছিলে তেখেতৰ 73.667। টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ: 60ৰ পৰা 64লৈ 16জন প্ৰাৰ্থী আছিলে, 65ৰ পৰা 69লৈ 24জন, 70 প্লাছত আছিলে 8জন। এই সকলোখিনি দিশ চাই আমি কাট অফ এইবাৰ কেনেধৰণৰ হ'ব পাৰে। টি টাইপছৰ ক্ষেত্ৰত 20টা পোষ্ট, গতিকে 55ৰ পৰা 56ৰ ভিতৰত থকাসকল সুৰক্ষিতজনত আছে বুলি আমি ক'ব পাৰোঁ। PWDৰ ক্ষেত্ৰত 12টা পোষ্ট, গতিকে 56.51 সুৰক্ষিতজন হ'ব পাৰে। ST হিলছৰ ক্ষেত্ৰত 17টা পোষ্ট, গতিকে 54 প্লাছত থকাসকল সুৰক্ষিতজনত আছে বুলি আমি ক'ব পাৰোঁ। ST প্লেন্সৰ ক্ষেত্ৰত 11টা পোষ্ট, গতিকে 57 এক সুৰক্ষিতজন হ'ব পাৰে। SCৰ ক্ষেত্ৰত 27, গতিকে 57.5 এক সুৰক্ষিতজন হ'ব পাৰে। OBC MOBCৰ ক্ষেত্ৰত 21টা পোষ্ট আছিলে, গতিকে 58 এক সুৰক্ষিতজন হ'ব পাৰে। আন ৰিজাৰ্ভৰ ক্ষেত্ৰত 107 আছে, গতিকে 60 এটা সুৰক্ষিতজন হ'ব পাৰে। LPৰ ক্ষেত্ৰতো আমি গোলাঘাটৰ কাট অফ কেনেধৰণৰ হ'ব পাৰে। টি টাইপছৰ ক্ষেত্ৰত 12টা পোষ্ট আছে, গতিকে 56 এটা সুৰক্ষিতজন হ'ব পাৰে। PWDৰ ক্ষেত্ৰত 13টা পোষ্ট আছে, গতিকে 57 এটা সুৰক্ষিতজন হ'ব পাৰে। ST হিলছৰ ক্ষেত্ৰত 19টা পোষ্ট আছে, গতিকে 54 এটা সুৰক্ষিতজন হ'ব পাৰে। SCৰ ক্ষেত্ৰত 12টা পোষ্ট আছে, 58 সুৰক্ষিতজন হিচাপে আমি বিবেচনা কৰিব পাৰোঁ। ST প্লেন্সৰ ক্ষেত্ৰত কোনো পোষ্ট নাই। OBC MOBCৰ ক্ষেত্ৰত 26টা পোষ্ট আছে, গতিকে 61 এটা সুৰক্ষিতজন হ'ব পাৰে। আন ৰিজাৰ্ভৰ ক্ষেত্ৰত 101টা পোষ্ট আছে, গতিকে 63 এটা সুৰক্ষিতজন হ'ব পাৰে। গতিকে আজি আপোনালোকৰ মাজলৈ এইকেইখন জিলাৰ LP আৰু UPৰ কাট অফৰ এক সামগ্ৰিক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে কাট অফ বুলি নধৰি এক সামগ্ৰিক বিশ্লেষণ হিচাপে ধৰি ল'ব। আমি এই ক্ষেত্ৰত যোৱা বছৰৰ মেধা তালিকা, এই বছৰৰ ভেকেঞ্চি লিষ্ট আৰু আপোনালোকৰ পৰা বিভিন্ন ভিডিঅ'ত পোৱা কমেণ্টসমূহৰ
পৰা পোৱা নম্বৰসমূহ বিশ্লেষণ কৰি এটি আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। আৰু পৰৱৰ্তী সময়ত কোনকেইখন জিলাৰ ভিডিঅ' বিচাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব। আৰু প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।